আমি কাৰো পক্ষ লোৱা নাই বিজেপি চৰকাৰে যি অন্যায় কৰিছে তাৰ বিৰোধিতা কৰিছো বিজেপি চৰকাৰৰ কাৰণে উচ্ছেদটো হল এটা ৰাজনৈতিক হাতিয়াৰ তেওঁলোকে ভাবে যে মুছলমান লোকক যদি উচ্ছেদ কৰে তেতিয়াহ'লে হিন্দু মানুহবিলাকে তেওঁলোকক ভাল পাব আৰু হিন্দু মানুহৰ ভোটটো কেৱল বিজেপিৰ ওচৰত বিজেপিয়ে পাব গতিকে উচ্ছেদটো কোনো দেশক উদ্ধাৰ কৰিবৰ কাৰণে বিজেপি চৰকাৰে কৰা নাই সেই উচ্ছেদ কৰা মাটি কোনো অসমীয়াক দিবৰ কাৰণে এই উচ্ছেদ কৰা নাই উচ্ছেদ কৰা মাটি কোনো এজন খিলঞ্জীয়া অসমীয়াই আজিলৈকে পোৱা নাই এই উচ্ছেদ কৰা মাটি দিব তেওঁ আদানীক উচ্ছেদ কৰা মাটি আদানীক দিবৰ কাৰণে অৰ্থাৎ অসমৰ খেতিয়কৰ মাটি পুঁজিপতি আৰু কৰ্পৰেটৰ হাতত দিবৰ কাৰণে প্ৰদূষিত কোনোবা ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে আদানীক দিবৰ কাৰণে আচলতে এই মাটিৰ ওপৰত তেওঁ উচ্ছেদ চলাইছে গতিকে যিবিলাক মানুহে ভাবি আছে যে মুছলমানৰ ওপৰত উচ্ছেদ কৰিলে এটো বৰ ভাল কথা কৈছে মুছলমানক শিক্ষা দিছে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে যিবিলাক মানুহে ভাবি আছে যে মুছলমানৰ ওপৰত উচ্ছেদ কৰি যিখিনি মাটি উলিয়াব সেইখিনি অসমীয়া মানুহ বা খিলঞ্জীয়া মানুহে পাব নো হেতু অসমীয়া বা খিলঞ্জীয়া মানুহক দিবৰ কাৰণে উচ্ছেদ কৰা নাই যদি অসমীয়া মানুহ বা খিলঞ্জীয়া মানুহক ইমান ভাল পালেহেঁতেন লখিমপুৰত আহোম মানুহৰ ওপৰত এই বিজেপি চৰকাৰে উচ্ছেদ নকৰিলেহেঁতেন গুণগুণ চেতিয়াহঁতৰ কঠিয়াৰ উচ্ছেদ নকৰিলেহেঁতেন যদি খিলঞ্জীয়াক ইমানেই ভাল পায় কাৰ্বি আংলঙত সোলাৰ প্ৰজেক্ট বনাবৰ কাৰণে হাজাৰ হাজাৰ বিঘা মাটি ল'বৰ কাৰণে কাৰ্বি মানুহক উচ্ছেদ কৰাৰ প্ৰস্তুতি নচলালেহেঁতেন এটা কাৰ্বি মানুহে প্ৰতিৰোধ কৰিছে কাৰণে এতিয়ালৈকে উচ্ছেদ কৰিব পৰা নাই বিটিআৰত তেওঁলোকে বড়ো মানুহৰ ওপৰত আপোনালোকে নিজে দেখিছে বড়ো মানুহ অসমৰ তাতকে কাৰ্বিতকে আৰু বেছি খিলঞ্জীয়া কোনোবা অসমীয়া আছে নেকি কাৰ্বিতকে ভূমিপুত্ৰ অসমীয়া কোনোবা আছে নেকি কাৰ্বিৰ মাটি উচ্ছেদ কৰিব খুজিছে বড়োৰ মাটি উচ্ছেদ কৰিব খুজিছে বড়োসকল অসমৰ আদিপুৰুষ বড়োসকল সেই আদিপুৰুষ বড়োসকলৰ মাটি উচ্ছেদ কৰি তাত তেওঁ আদানীক দিব খুজিছে আৰু যেতিয়া বড়োসকলে যেতিয়া তাৰ বিৰুদ্ধে ব্যাপক প্ৰতিৰোধ আন্দোলন কৰি দিলে মই যোৱাৰ কথা আছিলে উচ্ছেদটো স্থগিত হৈ গ'ল কাৰণে মই নাই যোৱা এতিয়ালৈকে তেওঁলোকৰ লগত মই অনবৰতে যোগাযোগত আছো এতিয়া যিকোনো সময়তে মই আগতেও স্পষ্টকৈ ঘোষণা কৰি দিছোঁ যে বিটিএডিত যিদিনাই উচ্ছেদ কৰিব সেইদিনা মই গৈ উপস্থিত হ'ম এতিয়া বিটিএডিৰ মানুহে গাত পেট্ৰল ঢালি দিলে কাৰণেহে আৰু বড়ো জাতীয়তাবাদটো পুৰা দেখুৱাই দিলে কাৰণেহে খিলঞ্জীয়া মানুহৰ দম দেখুৱাই দিলে কাৰণেহে বিটিএডিক তেওঁ উচ্ছেদ কৰিব নোৱাৰে আৰু বিটিএডিক তেওঁ উচ্ছেদ কৰিব নোৱাৰি সেই একেটা উচ্ছেদ এতিয়া তেওঁ গোৱালপাৰাত আৰু সেই একেটা উচ্ছেদ তেওঁ ধুবুৰীত কৰিছে যদি তেওঁ ইমানেই খিলঞ্জীয়াক ভাল পায় তেতিয়াহ'লে আমাৰ কিয় আমাৰ মিৰ্জাৰ কাষত ৰাণী অঞ্চলত কিয় আমাৰ ৰাভা মানুহ আমাৰ অনুসূচিত জাতিৰ মানুহ এছচি মানুহ আৰু অন্যান্য কোচ কলিতা এই মানুহবিলাকৰ ওপৰত উচ্ছেদ কিয় নমাব খুজিছে কিয় তেতিয়াহ'লে ৰাভা মানুহে প্ৰত্যেক দিনাই গাৰো মানুহে প্ৰত্যেক দিনাই আন্দোলন কৰিবলগীয়া হৈছে কিয় গতিকে খিলঞ্জীয়া মানুহক মাতি দিবৰ কাৰণেতো এইটো উচ্ছেদ কৰা নাই হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া মানুহৰ উপকাৰ কৰিবৰ কাৰণেতো হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰা নাই হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিছে তেওঁৰ গাদী ৰখাবৰ কাৰণে তেওঁৰ গাদী যাওঁ যাওঁ অৱস্থা কৈছে তেওঁৰ গাদী এইবাৰ 2026 চনত হিমন্ত বিশ্ব শৰ্মাক প্ৰজেক্ট নকৰি বিজেপি আৰু আৰএছএছে অন্য লিডাৰক সৰ্বানন্দ সোণোৱাল বা দিলীপ শইকীয়াক প্ৰজেক্ট কৰিবলৈ মুখ্যমন্ত্ৰী হিচাপে আগবাঢ়িছে সেই সময়ত তেওঁ আদানীক ভাল লগাবৰ কাৰণে আদানীক মাতি দিবৰ কাৰণে চাৰিওফালে তেওঁ উৎপাত লগাই আছে গতিকে ইয়াৰ পৰা অসমীয়া মানুহৰ কি উপকাৰ হ'ব কেৱল অসমীয়া মানুহৰ গাত এটা সুৰসুৰণি লাগিছে যে মিয়া মুছলমানক প্ৰব্ৰজিত মুছলমানক অবিবাসী মুছলমানক তেওঁলোকক যদি উচ্ছেদ কৰে আমাৰ অসমীয়া মানুহৰ গাত এনেই এটা উচ্চাহ এটা লাগিছে যে বৰ ভাল কাম কৰিছে সেই মাটি যদি সঁচাকৈ অসমৰ খিলঞ্জীয়া মানুহক দিলেহেঁতেন তেতিয়াহ'লে বেলেগ কথা আছিলে খিলঞ্জীয়া মানুহক মাটি দিবৰ কাৰণে উচ্ছেদ কৰা নাই উচ্ছেদ কৰিছে বিজেপিয়ে নিজৰ ভোট গোটাবৰ কাৰণে কাৰণ মুছলমানৰ ওপৰত আক্ৰমণ কৰিলে হিন্দুৱে বেছিকৈ ভোট দিব বুলি তেওঁলোকে বিশ্বাস কৰে তেওঁলোকৰ সেইটো থিয়ৰী সেইটো তেওঁলোকৰ ষ্ট্ৰেটেজি গতিকে এই মুহূৰ্তত মই ধুবুৰী চাপৰ গোৱালপাৰা এই আটাইবিলাকত চলাই থকা সকলো উচ্ছেদ আৰু লগতে লখিমপুৰৰ উচ্ছেদ আজি আদিবাসী মানুহৰ ওপৰত যোৰহাটৰ মৰিয়নিত তেওঁলোকে বিজেপি চৰকাৰে উচ্ছেদ কৰিছে যদি ইমান খিলঞ্জীয়াক ভাল পায় তেতিয়াহ'লে আদিবাসী মানুহৰ ওপৰত কিয় উচ্ছেদ কৰিছে কিয় কাৰ্বি আংলঙত তেওঁলোকে উচ্ছেদ কৰিবৰ কাৰণে আগবাঢ়ি গৈছে
কিয় তেওঁলোকে ৰাভা হাজঙত ৰাভা মানুহৰ মাটি উচ্ছেদ কৰিবলৈ লৈছে? কিয় তেওঁলোকে বিটিআৰত বড়ো মানুহৰ মাটি উচ্ছেদ কৰিবলৈ লৈছে? প্ৰত্যেকটো ঠাইতে কেৱল আদানীক মাটি দিবৰ কাৰণে এই কাম কৰা নাইনে? গতিকে আদানীক মাটি দিবৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহ আৰু অসমৰ প্ৰব্ৰজিত অসমীয়া মুছলমান মানুহৰ ওপৰত যদি এনেকৈ অত্যাচাৰ কৰে, যিকোনো বিবেকবান মানুহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। মই অসমৰ প্ৰত্যেকটো সংগঠনক চৰকাৰৰ এই ফেচিষ্ট নীতি পৰিহাৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যেনেকৈ হিটলাৰে কনচেনট্ৰেশ্যন কেম্পত ৰাখি ইহুদীবিলাকক অত্যাচাৰ কৰিছিলে, হিমন্ত বিশ্ব শৰ্মায়ো আজিৰ দিনত অসমত সংখ্যালঘু মুছলমানবিলাকক কনচেনট্ৰেশ্যন কেম্পত ৰখাৰ নিচিনাকৈ ঘৰবিলাক ভাঙি তেনেকৈ অত্যাচাৰ কৰি আছে। এই অত্যাচাৰ বন্ধ কৰা উচিত আৰু আমি সমগ্ৰ অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাৰ এই অটপালিৰ বিৰুদ্ধে মাত মতা উচিত।